পাপী আছে তাপী আছে সকলো তাৰণ হ'ব সকলো উদ্ধাৰ হ'ব কি কৰিলে যদি ভগৱানৰ নাম স্মৰণ কৰে শ্ৰৱণ কৰে আৰু কীৰ্তন কৰে সেইটো কাৰণে এইজন ঈশ্বৰৰ যদিও ৰূপ নাই আকাৰ নাই কিন্তু এইজন ঈশ্বৰৰ বিভূতি আছে বিভূতি কি বিভূতি গুণত দেখা যায় কিন্তু তাত নিৰ্গুণ ৰহস্য লুকাই থাকে বিভূতিবিলাক গুণত থাকে কিন্তু বিভূতিৰ তত্ত্বটো নিৰ্গুণ সেইটো কাৰণে কি বুলি কৈছে যাহাৰ বিভূতি মৎস্য আদি অৱতাৰ হেনয় কৃষ্ণক কোটি কোটি নমস্কাৰ এইজন ঈশ্বৰ কৃষ্ণ যিজন গুণময় নহয় নিৰ্গুণ নিৰাকাৰ যিজনৰ জন্ম মৃত্যু নাই সেইজনেও জন্ম লৈ দেখায় কি কৰি মৎস্য ৰূপত কুৰ্ম ৰূপত বৰাহ ৰূপত হংস ৰূপত নৰসিংহ ৰূপত হয়নে ৰাম ৰূপত কৃষ্ণ ৰূপত বামন ৰূপত এইজন ঈশ্বৰ কি হয় নিৰ্গুণ তত্ত্বৰ পৰা দেহৰ গুণময় তত্ত্বলৈ আহি তেওঁৰ ঈশ্বৰ তত্ত্বখিনি চৈতন্য কৰি দেখায় সেইটো কাৰণে আমি আমাৰ চিত্তটো ঈশ্বৰক যে দিছো তাৰ প্ৰমাণ কি থাকিব আমি আমাৰ মনটো ভগৱানক যে দিছো তাৰ প্ৰমাণ কি থাকিব গুৰুজনাই কৈছে তুমি তোমাৰ মনটো যে ঈশ্বৰক দিছা তাৰ প্ৰমাণ যদি তুমি ৰাম বুলি কৈছা কৃষ্ণ বুলি কৈছা গুৰুজনাই কৈছে তুমি তোমাৰ মন প্ৰাণ ঈশ্বৰক দিছা যদি তুমি ৰাম কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন কৰিছা কিয়নো হয় আমি যাক ভাল পাওঁ তাৰ নাম মুখেৰে বেছিকৈ লওঁ আমি যদি ঈশ্বৰ কৃষ্ণক ভাল পাওঁ তেতিয়াহ'লে আমি ঈশ্বৰ কৃষ্ণৰ নাম আমাৰ মুখেৰে আমি ল'বলৈ আৰম্ভ কৰিম আমাৰ কৰ্ণৰ ৰন্ধেৰে আমি শ্ৰৱণ কৰিবলৈ অভ্যাস কৰিম গুৰুজনাই পদত জনাইছে নমো দামোদৰ ব্ৰহ্মময় কলেৱৰ হে জগতৰ হৰি এই জগতত যিমান জীৱ আছে সকলো তোমাৰ উদৰতে আছিলে এইটো কাৰণে তুমি দামোদৰ গোটেই জগতক ব্ৰহ্মাণ্ডক তুমি তোমাৰ উদৰতেই ধাৰণ কৰি ৰাখিব পাৰা তোমাৰ কলেৱৰটো কি তোমাৰ কলেৱৰটো আকাৰযুক্ত নহয় প্ৰকাৰযুক্ত নহয় ভেদযুক্ত নহয় গুণযুক্ত নহয় তোমাৰ কলেৱৰটো কি ব্ৰহ্মময় অৰ্থাৎ তুমি পৰম ব্ৰহ্ম এই পৰম ব্ৰহ্মই সকলোতে প্ৰতিষ্ঠিত হৈ আছা তোমাৰ ব্যতিৰেকে এই জগতত একো নাই তুমি এই সাৰ তত্ত্ব আমাক সেই অনুভৱ কৰিবলৈ আমাক গুৰুজনাই প্ৰথমতে আমাক আহ্বান জনাইছে আৰু কি বুলি কৈছে ব্ৰহ্মা মহেশ্বৰ যাৰ চৰণে কিংকৰ হে মোৰ ভগৱান কৃষ্ণ তোমাৰ চৰণৰ দাস সৃষ্টিকৰ্তা ব্ৰহ্মা তোমাৰ চৰণক চিন্তা কৰি তপোময় সাধনাত কৈলাশ ধামত বহে কোন এই হৰৰূপী শিৱ এই মহাবৈষ্ণৱজন হেনয় কৃষ্ণক কৰি শংকৰে প্ৰণতি ব্ৰহ্মা আৰু হৰই যিজন ভগৱানৰ চৰণ চিন্তা কৰে সেই শ্ৰেষ্ঠ দেৱ দৈৱকী নন্দন কৃষ্ণৰ চৰণ চিন্তা কৰি হে দৈৱকী নন্দন কৃষ্ণ মই তোমাৰ যাতে কিংকৰ হ'ব পাৰো বোলে কি দাস হ'ব পাৰো তানদাস হ'ব পাৰো সেৱক হ'ব পাৰো আৰু তুমি কি কৰা তুমি মোক কৃপা কৰা মই যাতে তোমাৰ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ পদবন্ধে নিবন্ধন কৰিব পাৰো উদ্ধৱত পৰম ভগৱতী কহি হৰি বিপ্ৰসাপ চলে যদু কুলক সংহৰি উদ্ধৱক কি কৰিলে
একাদশ স্কন্ধত ভগৱান কৃষ্ণই পৰম ভকতিৰ ৰহস্য কথাখিনি ক'লে আৰু কৈছে কেনেকে দেখুৱাই পেলাই কৈছে যে মোৰ ভকতিটো তোমাক মই কৰি দেখুৱাম কৃষ্ণই কি ভকতি কৰি দেখুৱালে উদ্ধৱক ভগৱতীৰ জ্ঞানটো কৃষ্ণই উদ্ধৱক কৰিহে দেখুৱাই দিছে বাস্তৱ ভগৱতীৰ জ্ঞান দিছে বোলে হে উদ্ধৱ বোলে সখা ও তোমাৰ আত্মীয় মৰিলে তুমি হুকে কানানে বোলে কানো ও তোমাৰ আত্মীয় যেতিয়া ঢুকাই তুমি মন মাৰি থাকানে বোলে থাকো আৰু মই কি কৰোঁ জানা বোলে কি মই মোৰ আত্মীয় কুটুমবিলাকক বিপ্ৰসকলৰ দ্বাৰা চং কৰি অভিশাপ দিওঁ হেৰা উদ্ধৱ ও তোমাৰ দৰে বৈষ্ণৱে ভকতে ঐ ঋষি মুনিসকলক ঈশ্বৰ জ্ঞান কৰি আশীৰ্বাদ লোৱা আৰু মই কি কৰোঁ মই মোৰ এই ঋষি মুনিসকলক ঈশ্বৰ জ্ঞান কৰোঁ যদিও ঐ মই ঋষি মুনিসকলৰ পৰা আশীৰ্বাদ নললোঁ মই কি ললোঁ ঐ এইসকলৰ আশীৰ্বাদতকৈ বেছি ভাল বস্তু অভিশাপ সেইটো কাৰণে মই কি ললোঁ ঐ এই ঋষি মুনিসকলৰ পৰা চল কৰি কৌশল কৰি মই অভিশাপ ললোঁ কি অভিশাপ ললোঁ বোলে মোৰ কুলটো যাতে মই ক্ষয় কৰিব পাৰোঁ কুলক ক্ষয় বিপ্ৰ সাপৰ চলেৰে মই মোৰ কুলটোক যাতে উদ্ধাৰ কৰিব পাৰোঁ উদ্ধৱ মহন্তই ভগৱান কৃষ্ণক তেতিয়াহে চিনি পাইছে ও কি ও ভাগৱত শুনিবলৈ আহিছে পৰীক্ষিতে গংগাৰ পাৰত ঐ শিৰত ৰখীৰ অভিসম্পাত লৈ হয়নে একাদশ স্কন্ধত কৃষ্ণই কৰি দেখুৱাইছে বোলে কি মোৰ কুলটোকো মই উদ্ধাৰ কৰিম এই ঋষিসকলৰ অভিসম্পাতৰ দ্বাৰা ভাগৱতৰ প্ৰথম স্কন্ধ কি ভাগৱত ভগৱন্তৰ বামপদ ভাগৱতৰ দ্বিতীয় স্কন্ধ ভাগৱত ভগৱন্তৰ সোঁপদ ভাগৱতৰ তৃতীয় স্কন্ধ ভাগৱত ভগৱন্তৰ বাম ৰূপ ভাগৱতৰ চতুৰ্থ স্কন্ধ ভাগৱত ভগৱন্তৰ সোঁ ৰূপ ভাগৱতৰ পঞ্চম স্কন্ধ ভগৱন্তৰ নাভিপদ্ম ভাগৱতৰ ষষ্ঠ স্কন্ধ ভগৱন্তৰ বক্ষ ভাগৱতৰ সপ্তম স্কন্ধ ভগৱন্তৰ বাম হস্ত পদ্ম ভাগৱতৰ অষ্টম স্কন্ধ ভাগৱত ভগৱন্তৰ সোঁহস্ত পদ্ম ভাগৱতৰ নৱম স্কন্ধ ভাগৱত ভগৱন্তৰ কণ্ঠ ভাগৱতৰ দশম স্কন্ধ ভগৱন্তৰ মুখপদ্ম ভাগৱতৰ একাদশ স্কন্ধ ভগৱন্তৰ কপাল বা ললাট ভাগৱতৰ দ্বাদশ স্কন্ধ ভাগৱত ভগৱন্তৰ এই প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুটয় তৃতীয় চতুৰ্থে যাৰ হোৱে হৃদয় নাভি দেখে পঞ্চম হস্তহে বয় খাস্থল সপ্তমে অষ্টমে কৰ কমল যুগল এ কণ্ঠ দেখে নৱমদ সমেজা
ৰতুণ্ড হে একাদশে ললা তদা দশে ভৈ লা মুণ্ড আমাৰ ভগৱানজন গুণময় নহয় আমাৰ ভগৱানজন নিৰ্গুণ আমাৰ ভগৱানজন কি ৰূপ বাংময় মূৰ্তি ৰূপ আমাৰ ভগৱানজন কি ৰূপ চিন্ময় মূৰ্তি ৰূপ আমাৰ ভগৱানজন কি ৰূপ মিন্ময় মূৰ্তি ৰূপ আমাৰ ভগৱন্তৰ মূৰ্তি তিনিটা এটা মিন্ময় এটা চিন্ময় আৰু এটা বাংময় আৰু এটাতকৈ শ্ৰেষ্ঠ মূৰ্তিটো তেওঁ কি বাংময় মূৰ্তি এই বাংময় মূৰ্তিয়ে হ'ল বাক্যৰূপ ঈশ্বৰৰ তত্ত্বৰূপ ভগৱন্তৰ ৰহস্য স্বৰূপ সেইটো কাৰণে এই ৰূপটোৰ নাম কি শ্ৰীমদ ভাগৱত ভগৱন্তৰ চেহেৰাটো ভাগৱত ভগৱন্তৰ কলেৱৰটো ভাগৱত আৰু ভগৱন্তৰ ৰহস্য আত্মাটো হ'ল কি ভাগৱতৰ সাৰ সেইটো কাৰণে ভাগৱতৰ সাৰটো কি ভাগৱতৰ সাৰটো হ'ল ভগৱন্তৰ নাম অতযুগুণ নাম হৰি কেৱল নিৰ্গুণ মাত্ৰ আৱৰ সমস্তে গুণময় হয় এতে কজানিয়া হৰি তোমাৰ নামক মাত্ৰ কৰিলো সাৰ কৃপা ভাগৱতৰ প্ৰথম স্কন্ধ ভাগৱত ভগৱন্তৰ বাম পদ ভগৱন্তৰ বাম পদত কি আছে ভগৱন্তৰ বাম পদত আছে এই পৃথিৱীৰ তত্ত্ব এই পৃথিৱী উৎপত্তি হৈছে ভগৱন্তৰ বাম পদৰ পৰা এইটো কাৰণে পদে বিষ্ণু বিষ্ণুৰ পদৰ পৰা এই পৃথিৱীৰ উৎপত্তি হৈছে সেইটো কাৰণে এই পৃথিৱীৰূপী সমস্ত তত্ত্বক উদ্ধাৰ কৰিবৰ কাৰণে আমাক এটা আশ্ৰয় লাগিব এই আশ্ৰয়টো কি এই আশ্ৰয়টোৱেই হ'ল গুৰু গুৰুত যদি আশ্ৰয় নহয় গু মানে অন্ধকাৰ ৰু মানে পোহৰ আমাৰ জীৱনৰ আন্ধাৰখিনি আমাৰ পৰা আঁতৰ নহ'ব আমাৰ জীৱনৰ আন্ধাৰখিনি যদি আমি আঁতৰ কৰিবলৈ হয় তেতিয়াহ'লে আমি পোহৰত আশ্ৰয় ল'ব লাগিব এই পোহৰটো হ'ল কৃষ্ণ এই পোহৰটো হ'ল ৰাম এই পোহৰটো হ'ল ঈশ্বৰ সেইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধত গুৰুত আশ্ৰয় লৈছে কোনে প্ৰণেতা পৰমেশ্বৰ বেদব্যাসে বেদব্যাসে কাৰ আশ্ৰয় ল'লে দেৱঋষি নাৰদৰ আশ্ৰয় ল'লে নাৰদে ভুলটো দেখুৱাই দিলে নাৰদৰ উপদেশ পালন কৰি হৰষিত বদনেৰে সৈতে বাম পাশত মায়া সোঁপাশত ভক্তি আৰু হৃদয়ৰ মধ্যস্থানত আত্মা ঈশ্বৰ কৃষ্ণক দৰ্শন কৰি ভাগৱত শাস্ত্ৰ তেখেতে প্ৰণয়ন কৰিছে গতিকে ভাগৱতৰ প্ৰথম স্কন্ধ আৰম্ভ হৈছে কিহেৰে সুত শৌনক সংবাদেৰে সুত শুকমুনিৰ শিষ্য গতিকে ভাগৱত কাৰ দ্বাৰা আৰম্ভ হয় ভাগৱত আৰম্ভ হয় সদায় শিষ্যৰ দ্বাৰা কিয় গুৰুৰ দ্বাৰা ভাগৱত আৰম্ভ নহ'ল শিষ্যৰ দ্বাৰা ভাগৱত কিয় আৰম্ভ হ'ল আমি প্ৰত্যেকেই শিষ্যহে আমি কোনো গুৰু নহয় আমি শিষ্য হ'বৰো যোগ্য নহয় হয়নে বাৰু কাৰণ আমাৰ সংস্কাৰ নাই আমাৰ বিচাৰ আচাৰ ভাল নহয় নহয়নে বাৰু আমি ভক্তিৰ পথত যিটো কৰিব লাগে সেইটো নকৰোঁ যিটো নকৰিব লাগে সেইটোকে কৰোঁ তাৰ কাৰণে আমাৰ মাজত বিবাদো হয় নে নহয় বাদ বিবাদো নহয় জানো তুমি ভকত মানুহ হৈ এইটো কিয় কৰিছা নকৰিবা
ইজনে ওলোটাকে বুজিলে লাগি গ'ল খামখেয়ালি হৈছে নে নাই তেনেকুৱা হয়নে সকলো যদি গুৰু হ'বলৈ বিচাৰে তেতিয়াহ'লে গতি নাইকিয়া হ'ব যদি সকলো শিষ্য হ'বলৈ যত্ন কৰে তেতিয়াহে আমাৰ সদ্গতি হ'ব সেইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধ আৰম্ভ হৈছে খুট সৌনক সংবাদেৰে খুটৰ গুৰু হ'ল ব্যাসনন্দন শুকমুনি যি এই ভূমিত ভাগৱত ভাগ বেকত কৰিছে এই শুকৰ শিষ্য হ'ল কোন উগ্ৰসভা সুত উগ্ৰসভা সুতে গুৰুক স্মৰণ কৰি নৈমিষ ক্ষেত্ৰত 28 সহস্ৰ ঋষিক এই ভাগৱত কথা কৈছে আৰু এই ভাগৱত কথা প্ৰথম স্কন্ধ আপোনালোকে আজি পাঠ হোৱা নাই তথাপিতো তত্ত্ব কথাকেইটা ক'ব লাগিব ভাগৱতৰ প্ৰথম স্কন্ধত কিন্তু কৃষ্ণ কথা নাই ভাগৱতৰ প্ৰথম স্কন্ধত কৃষ্ণ কথাৰ পৰিমাণ কমকৈ আছে একেবাৰে নাই বুলি ক'লেও ভুল হ'ব ভাগৱতৰ প্ৰথম স্কন্ধত কৃষ্ণ কথাৰ পৰিমাণ কমকৈ আছে বেছিকৈ আছে বৈষ্ণৱৰ কথা ভাগৱতৰ প্ৰথম স্কন্ধত বেছিকৈ বৈষ্ণৱৰ কথা আছে পৰীক্ষিতৰ জন্ম বিষয়ক প্ৰশ্নৰে ভাগৱত আৰম্ভ হৈছে পৰীক্ষিতৰ নামকৰণ কৰা কথাৰে ভাগৱত আৰম্ভ হৈছে পৰীক্ষিতে কেনেকেনো 7 দিনতে মুখ্য তত্ত্ব লাভ কৰিলে ভাগৱতৰ প্ৰথম স্কন্ধ সেই কথাৰে আৰম্ভ হৈছে ভাগৱতৰ প্ৰথম স্কন্ধতে মুখ্য লাভ হৈছে কাৰ পিতামহ ভীষ্মৰ ভাগৱতৰ প্ৰথম স্কন্ধতে শিৰোমণি কটা হৈছে কাৰ দ্ৰোণাচাৰ্যৰ পুত্ৰ দুৰ্নিৰ অশ্বস্থামাৰ ভাগৱতৰ প্ৰথম স্কন্ধতে অনন্য স্তুতি কৰিছে কোনে কুন্তীয়ে ভগৱান কৃষ্ণ ভাগৱতৰ প্ৰথম স্কন্ধতে তুমি ভুল কৰিলা বুলি আঙুলিয়াই দেখুৱাই দিছে কাক বেদব্যাসক কোনে দেৱঋষি নাৰদে ভাগৱতৰ প্ৰথম স্কন্ধতে কি হৈছে গংগাৰ পাৰলে ব্যাসনন্দন শুকদেৱ ভগৱান অনন্য ৰূপত অলৌকিক ৰূপত সাক্ষাৎ ভগৱান কৃষ্ণৰ তত্ত্ব ৰূপত 16 বছৰীয়া তৰুণ অকুঞ্চিত কেশ দিগবাস কোনো বহন নাই ইষদ ইষদ হাঁহি ভগৱান কৃষ্ণৰ গুণ কীৰ্তন আৰু উপাসনাৰে সৈতে আনন্দময় নৃত্য কৰি কৰি গংগাৰ পাৰত যেতিয়াই ব্যাসনন্দন শুকদেৱ আহি ভাগৱতৰ প্ৰথম স্কন্ধত উপস্থিত হ'ল শুকৰ ৰূপতত্ত্ব ব্যাখ্যান আৰু তেওঁৰ চৰণ সেৱা এয়া কৰাৰ পাছত ভাগৱতৰ প্ৰথম স্কন্ধ সমাপ্ত কি বুজালে জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ পাৰ যিটো পাৰৰ নাম হ'ল গংগা জ্ঞান ভক্তি আৰু বৈৰাগ্য এই জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ পাৰলে আগমন হ'ব লাগিব কাৰ শুকৰ দৰে নিৰ্গুণস্থিত গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰৰ দৰে ভগৱানৰ শংকৰৰ প্ৰবন্ধ শিষ্য মাধৱদেৱৰ এই চৰণ সেৱাৰ তত্ত্ব আমাৰ হৃদয়লৈ আহিব লাগিব এই হৃদয়তে আছে গংগা জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ তত্ত্ব এই হৃদয় গংগালৈ যেতিয়া গুৰুৰ আগমন ঘটিব হয়নে গংগাৰ পাৰত গুৰুৰ দৰ্শন শুকৰ দৰ্শন হ'ব আত্মাৰ দৰ্শন হ'ব শুক মানে আত্মাও হয় এই আত্মদৰ্শনৰ আনন্দৰ যোগেদি গুৰু আৰু শিষ্য যেতিয়া এক হৈ দিব ভাগৱতৰ প্ৰথম স্কন্ধ সমাপ্ত হৈ যাব বোলে কি বাহিৰে ভিতৰে তুমি গুৰু মোৰ বাহিৰতো আত্মা তুমিয়েই ভিতৰতো পৰমাত্মা তুমিয়েই মই বুলি ইয়াক বিশেষ অহংকাৰ কৰিব লগা একো বস্তু বা কথাই নাই সেইটো কাৰণে নিজক নিজে দেখা পোৱাৰ পাছত সুখৰূপী আত্মাই এই জীৱৰূপী পৰীক্ষিতক দেখুৱাই দিলে বোলে কি মহাভাগৱত
মহাধৰ্ম। ভাগৱতৰ দ্বিতীয় স্কন্ধ ভগৱন্তৰ সোঁপদ, বাম পদত গুৰু হৈ বহি আছে, সোঁপদত দি আছে গুৰুৱে দিয়া জ্ঞান। এই গুৰুৱে দিয়া জ্ঞানটোৱেই হ'ল মহাভাগৱত মহাধৰ্ম। ভাগৱতৰ দ্বিতীয় স্কন্ধত পাণ্ডৱৰ নাতি পৰীক্ষিতক সুখদেৱ গুৰু ভগৱানে কৈছে, এই কথা তুমি কোনো পুৰুষত শুনিবলৈ নোপোৱা, এই কথা কোনেও কাকো কোৱা নাছিল, এই কথা কোনেও কাকো দিয়া নাছিল। মই মোৰ পিতৃগুৰুৰ কৃপাত বৈকুণ্ঠৰ কল্পতৰু এই অমৃতময় ভাগৱত কথা মই লাভ কৰিছিলোঁ। আৰু আজি তুমি পাণ্ডৱৰ বংশৰ পবিত্ৰ নাতি পৰীক্ষিত, তুমি গংগাৰ পাৰত মোক গুৰুভতি চৰণ ধুৱাই তুমি ভগৱন্তৰ অমৃতময় কৃষ্ণ কথা শ্ৰৱণ কৰিম বুলি যেতিয়াই ক'লা, মই তোমাক সমস্ত ধৰ্মৰ ওপৰত যিটো ধৰ্ম, এই মহাভাগৱত মহাধৰ্ম, য'ত কেৱল কৃষ্ণকেই সমস্ত জগতৰ স্বামী বুলি, য'ত ভগৱান কৃষ্ণকেই একমাত্ৰ ঈশ্বৰ বুলি পূজা উপাসনা আৰু তুতিনতি কৰি দেখুওৱা হয়, কৃষ্ণৰ বাহিৰে য'ত বেলেগ দেৱ দেৱতাক পূজা কৰাৰ কথা নাই, এই মহান ঈশ্বৰ তত্ত্বৰ কথা মই তোমাক বেকুত কৰিলোঁ। এইজন ভগৱানক যদি তুমি একান্ত চিত্তে পূজা কৰা, তেতিয়াহ'লে ঋষিৰ অভিসম্পাতো দূৰৰ কথা, একো অমংগলেই তোমাক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে। দ্বিতীয় স্কন্ধত অন্তিমত গুৰু ভগৱান শুকে পাণ্ডৱৰ নাতি পৰীক্ষিতক ভাগৱতৰ 10টা লক্ষণ ক'লে। এই 10টা লক্ষণ যেতিয়া ভাগৱতৰ ক'লে, ভাগৱতৰ দ্বিতীয় স্কন্ধ সমাপ্ত। অৰ্থাৎ বাকী পুৰাণবিলাক 5 লক্ষণযুক্ত, বাকী 17 পুৰাণ 6 লক্ষণযুক্ত, একমাত্ৰ বৈকুণ্ঠৰ শাস্ত্ৰ এই শ্ৰীমদ ভাগৱত, এই কল্পতৰু, এই শাস্ত্ৰ 10 লক্ষণযুক্ত। এই 10টা লক্ষণযুক্ত কাৰণে ই পুৰাণ সূৰ্য, 10টা লক্ষণযুক্ত কাৰণেই মহান ঈশ্বৰৰ মহান তত্ত্ব, সেইটো কাৰণে এই শাস্ত্ৰক মহন্ত পুৰাণ বুলি কোৱা হয়। এই শাস্ত্ৰৰ কথা যদি শ্ৰৱণ কীৰ্তন কৰে, জীৱই নিজক চিনি পাব, নিজক জানিব পাৰিব, নিজৰ লগতে ঈশ্বৰৰ তত্ত্ববিলাককো ভালদৰে অনুভৱ কৰিব পাৰিব। ভাগৱতৰ তৃতীয় স্কন্ধ বোলে কি? ভাগৱত ভগৱন্তৰ বাম ৰূপ। প্ৰথম পদত গুৰু হৈ, দ্বিতীয় পদত গুৰুৱে দিয়া জ্ঞান হৈ, তৃতীয়ত কি আছো? মই তোমাৰ বাম ৰূপত আছো, ঈশ্বৰ তত্ত্ব হৈ। বোলে কি? সৃষ্টিৰ ৰহস্যটো কেৱল মই জানো। সেইটো কাৰণে তৃতীয় স্কন্ধত কি আছে? সৃষ্টিৰ ৰহস্য অনাদিপাতম। তৃতীয় স্কন্ধত কি আছে? 28খন নৰকৰ বৰ্ণনা। তৃতীয় স্কন্ধত কি আছে? 9খন বৰিষৰ বৰ্ণনা। তৃতীয় স্কন্ধত কি আছে? কপিল দেৱাহুতিৰ আখ্যান। তৃতীয় স্কন্ধত কি আছে? নৱবৰিষ, মনুকন্যাসকলৰ বিবাহ, ঈশ্বৰ তত্ত্ব। অত্ৰি আৰু অনসূয়াৰ বিবাহ, অত্ৰি আৰু অনসূয়াৰ পুত্ৰ লাভ, দক্ষ কন্যাসকলৰ বিবাহ ইত্যাদি। এই সৃষ্টিৰ পাতনিৰ যিখিনি তত্ত্ব, এই তত্ত্বখিনি ক'ত আছে? ভাগৱতৰ তৃতীয় স্কন্ধত আছে। ভাগৱতৰ চতুৰ্থ স্কন্ধ ভাগৱত ভগৱন্তৰ সোঁৰূপ। ভগৱন্তই সোঁৰূপ কি ধাৰণ কৰিছে? মই সৃষ্টি কৰিছো, মই স্থিতি দিছো, মই পালন কৰিছো, মই সংহাৰ কৰো, হয়নে? কিন্তু এইবিলাক মই কেনেকে কৰো? এইবিলাকৰ মাজত মোৰ মায়াৰ পৰা কেনেদৰেনো মোৰ ভকতসকল মুক্ত হৈ যাব? চতুৰ্থ স্কন্ধত মই সেয়া দেখালো। সেইটো কাৰণে চতুৰ্থ স্কন্ধত কি আছে? প্ৰথম মনুকন্যাসকলৰ বিবাহ, তাৰ পাছত কি দিছে? শিৱ আৰু দক্ষৰ বিৰোধ। তাৰ পাছত কি দিয়া আছে? উত্তানপাদ ৰজাৰ কাহিনী, সুনীতি আৰু সুৰুচিৰ বিবাহ, ভাৰ্যাৰ তত্ত্ব, ধ্ৰুৱৰ চৰিত্ৰ, বেন ৰজাৰ কাহিনী, বেন বধ, পৃথু নিৰ্মাণ, পৃথিৱী দোহন ইত্যাদি তত্ত্ব।
আৰু চতুৰ্থ স্কন্ধৰ অন্তিমত কি দিছে পুৰঞ্জন উপাখ্যান এই জীৱৰ মাজত জীৱৰ বিৰোধ ভাগৱতৰ চতুৰ্থ স্কন্ধ আৰম্ভণি জীৱ আৰু ঈশ্বৰৰ পৰিচয় চতুৰ্থ স্কন্ধৰ সমাপ্তি সেইটো কাৰণে জীৱ প্ৰকৃতি আৰু ঈশ্বৰ এই তিনিটা বস্তুৰ ঈশ্বৰ জ্ঞান লাভ হ'বলৈ আমি চতুৰ্থ স্কন্ধৰ ভাগৱতৰ তত্ত্ব কথা আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব পঞ্চম স্কন্ধ ভাগৱত ভগৱন্তৰ বক্ষ হৃদয় নাভি পদ্ম পঞ্চম স্কন্ধ ভাগৱত ভগৱন্তৰ নাভি পদ্ম ভগৱন্তৰ নাভিনো কি ভগৱন্তৰ নাভি হ'ল ৰহস্য ভগৱন্তৰ নাভি কি সমস্ত সৃষ্টিৰ উৎস সেইটো কাৰণে পঞ্চম স্কন্ধ আৰম্ভত কি আছে মনুৰ পুত্ৰসকলৰ কথা অগ্নিধ্বৰ কথা মেৰু আৰু নাভিৰ বিবাহৰ কথা মেৰু আৰু নাভিৰ বিবাহৰ পাছত ঋষভৰ জন্মৰ কথা হয়নে ঈশ্বৰ তত্ত্বৰ আধ্যাত্মিক গোটেই কথাখিনি ভাগৱতৰ পঞ্চম স্কন্ধত আমাক দিছে ভাগৱতৰ ষষ্ঠ স্কন্ধ ভাগৱত ভগৱন্তৰ হৃদয় ভগৱন্তৰ হৃদয়ত কি আছে অজামিল আছে এইটো কাৰণে ষষ্ঠ স্কন্ধ আৰম্ভ হৈছে কিহেৰে অজামিল উপাখ্যানেৰে ভগৱন্তৰ হৃদয়ত কি আছে গোপন হৈ ঈশ্বৰৰ ৰহস্য আছে বোলে কি এই অজামিল নামৰ জীৱই মোৰ হৃদয়তে থাকি মোৰ নাম লৈ থাকে নেজানে এইটো কাৰণে জীৱ শুদ্ধিৰ কাৰণে আমি ভগৱন্তৰ নামৰ তত্ত্ব জানিব লাগিব নামৰ তত্ত্ব জানিলে আমি বৈষ্ণৱ হ'ব নোৱাৰো তাৰ প্ৰমাণ ষষ্ঠ স্কন্ধত আছে কি বৃহস্পতিক অপমান ইন্দ্ৰৰ দ্বাৰা বৃত্তাসুৰৰ জন্ম যজ্ঞৰ পৰা বৃত্ৰ আৰু ইন্দ্ৰৰ যুদ্ধ এই কথা ক'ত আছে এই গোটেই সমস্ত কথা ষষ্ঠ স্কন্ধত আছে সেইটো কাৰণে গুৰুক ঈশ্বৰ জ্ঞান কৰিব লাগিব গুৰুৰ পৰা ভগৱতীৰ জ্ঞান ল'ব লাগিব ভগৱতীৰ জ্ঞান লৈ ভগৱন্তক বুজিব লাগিব সেইটো কাৰণে কি হ'ল ইন্দ্ৰ বৈষ্ণৱ হয় কিন্তু ভকত হ'ব নোৱাৰিলে গতিকে অজামিলে যদি গুৰু নভজাকে নাম লৈ উদ্ধাৰ হ'ব পাৰে তেতিয়াহ'লে আমাক ভাগৱত শাস্ত্ৰই কি দেখালে গুৰু ভজি ভকতৰ সং লৈ আমি নাম ল'ব লাগিব আমি তেতিয়াহে উদ্ধাৰ হ'ম ষষ্ঠ স্কন্ধ ভাগৱত ভগৱন্তৰ হৃদয় হৃদয়ত নিৰ্গুণ নিৰাকাৰ ঈশ্বৰৰ তত্ত্ব আছে এইটো কাৰণে কাৰ কথোপকথন হৈছে জীৱৰ লগত শিৱৰ শিৱৰ লগত আত্মাৰ লগত পৰমাত্মাৰ কথোপকথন হৈছে কেনেকে হৈছে গুণৰ ৰূপত নিৰ্গুণ ঈশ্বৰৰ কিদৰে হৈছে যমদূত আৰু বিষ্ণুদূতৰ কথোপকথন ক'ত আছে ষষ্ঠ স্কন্ধত আছে এই যমদূত আৰু যমৰ কথোপকথন ক'ত আছে ষষ্ঠ স্কন্ধত আছে যম কোন যম হ'ল আমাৰ আত্মা যম কোন যম হ'ল আমাক ধাৰণ কৰোতা ধৰ্ম যমদূত কি এই ধৰ্মই প্ৰতিষ্ঠা কৰি থোৱা ধৰ্ম পথৰ পৰা আঁতৰ হৈ যোৱাবিলাকক শাস্তি দিবৰ কাৰণে একো অনুচৰ এইটো কাৰণে যম ধৰ্ম আমাৰ আত্মা যমৰ দূত আত্মতত্ত্বৰ পৰা আঁতৰ কৰি নিয়া বিকাৰ সেইটো কাৰণে কফ বাত আৰু পিত্ত কফ কিয় হয় কফ সেইটো কাৰণে হয় জলকীয়াটো যদি ভাৰসাম্য নহয় দেহৰ জলকীয়া ভাৰসাম্য কিহে কৰিব পাৰে ভগৱন্তৰ নামে কৰিব পাৰে ভগৱন্তৰ কথা কীৰ্তন কৰিলে আমাৰ দেহৰ জলকীয়াটো বেলেঞ্চ হৈ যায় সেইটো কাৰণে এই জলৰ ক্ৰিয়াটো শুদ্ধ কৰিবৰ কাৰণে কফ উদৰৰ পীড়া কিয় হয় বেয়া অন্ন ল'লে সময় অসময় নোহোৱাকৈ অন্ন গ্ৰহণ কৰিলে হয়নে অন্নৰ শুদ্ধতা বিচাৰ নকৰিলে অন্নৰ পৰিচয় নল'লে উদৰৰ কি হয় উদৰৰ অপকাৰ হয় উদৰত কি আছে পিত্ত আছে
এইটো কাৰণে পিত্ত কি পিত্ত হল জমদূত পিত্তদোষ এই কফৰ ক্ৰিয়া আৰু পিত্তৰ দুখ এই দুইটা যদি কেনেবাকে লগ হয় তেতিয়াহ'লে দেহৰ বিষ হ'ব ভৰিৰ বিষ গাঁঠিৰ বিষ ডিঙিৰ বিষ হয়নে বুকুৰ বিষ এইবিলাক আছেনে নাই জমদূত এইজন বাত নামৰ জমদূত অন্নৰ সংস্কাৰ নহ'লে হয়নে জলক্ৰিয়াৰ সংস্কাৰ নহ'লে দেহ বিষময় তাপময় দুখময় সমস্ত সংস্কাৰৰ আদিমূল বোলে কি তুমি নিজক জানিব লাগিব নিজক চিনিব লাগিব নিজক বুজিব লাগিব জম আমাৰ আয়ুৰেখা এই আয়ুৰেখাডালক যদি সবল কৰি ৰাখিবলৈ হয় কফ বাত পিত্ত এই জমদূত তিনিজনক আমি লেগাম লগাই থব লাগিব অন্নত সংযম লাগিব চলন ফুৰণত সংযম লাগিব আমাৰ ধ্যান ধাৰণাটো আত্মসংযম লাগিব ভাগৱতৰ ষষ্ঠ স্কন্ধত দিছে কি জম আৰু জমদূতৰ কথোপকথন আত্মাৰ লগত এই আত্মাৰ পৰা আঁতৰ কৰি নিয়া এই বিকাৰ বিলাকক কথোপকথন কৰাই দিব লাগিব আত্মাৰ তত্ত্ব এই চাৰি সিদ্ধৰ লগত এই ভয়ংকৰ জমদূত তিনিজনক পৰিচয় কৰি দিব লাগিব ষষ্ঠ স্কন্ধ ভগৱন্তৰ হৃদয় এই হৃদয়ৰ ঈশ্বৰৰ যি আশীৰ্বাদ এই আশীৰ্বাদ যদি আমি লাভ কৰিবলৈ হয় ষষ্ঠ স্কন্ধৰ ৰহস্যটো আমি অনুভৱ কৰিব লাগিব সপ্তম ভাগৱত ভগৱন্তৰ বাম হস্ত পদ্ম ভগৱন্তৰ বাম পাশত কোন থাকে লক্ষ্মী মাতা থাকে হয়নে বাম পাশত ভগৱন্তই কাক বহুৱাই থৈছে মহামায়াক বাম পাশত বহুৱাই থৈছে ভগৱন্তই হয়নে আৰু লক্ষ্মীক ক'ত বহুৱাই থৈছে চৰণত বহুৱাই থৈছে চৰণত লক্ষ্মীক বাম পাশত মহামায়া এই মহামায়াটো কি তোমাৰ মায়ায়ে মন মোহিয়াছে হৰি অজ্ঞান আন্ধাৰে পৰিয়া পাৰন পাও ৰাম গতিকে হৰিৰ মায়াই মোহিত কৰি আমাক অচেতন কৰি শুৱাই থৈছে সপ্তম স্কন্ধ বোলে কি মোৰ বাম হস্ত পদ্ম মই মায়াৰ তত্ত্বৰে জগত ৰচনা কৰিছো তোমাক ৰচনা কৰিছো কিন্তু মায়াৰ পৰা তোমাক মুক্ত কৰিবৰ কাৰণে মই ভগৱন্ত প্ৰভুৱে বৈষ্ণৱৰ ৰূপ লৈছো বোলে কি দৈত্য কুলত মই এই প্ৰহ্লাদ সপ্তম স্কন্ধত কি দিছে প্ৰহ্লাদ চৰিত্ৰ হিৰণ্যকশিপু বধ হয়নে নৰসিংহৰ স্তুতি আৰু উপাসনা এই নৰসিংহস্বৰূপ ভয়ংকৰ ৰূপ দৰ্শন কৰি সমস্ত সাধু সন্ত মহন্ত ঋষিমুনি সকলো কম্পমান হৈছিল কিন্তু ভয় কৰা নাছিল কোনে একমাত্ৰ প্ৰহ্লাদে কিয়নো ভগৱন্তৰ ভয়ংকৰ ৰূপলৈ প্ৰহ্লাদৰ ভয় নাই প্ৰহ্লাদে যিটো ভয় কৰে সেইটোৱে সত্য প্ৰহ্লাদে কি ভয় কৰো বুলি কৈছিলে যে হে ভগৱান হে মোৰ ঈশ্বৰ হে গোসাঁই তোমাৰ এই ভয়ংকৰ ৰূপ দৰ্শন কৰি মোৰ অকণো ভয় লগা নাই বোলে কিয় এইটো তোমাৰ মংগলময় ৰূপ সমস্ত অমংগল দূৰ কৰি দিব পৰা এইটো তোমাৰ সিংহমন্ত ৰূপ এইটো কাৰণে এই ৰূপ দেখি মোৰ ভয় লগা নাই মোৰ ভয় লাগিছে তুমি ৰচনা কৰা এই সংসাৰৰ মায়া সংসাৰৰ দুখ সংসাৰৰ যান্ত্ৰণা সংসাৰৰ কষ্ট এই দৈত্যসকলৰ মাজত থকা অজ্ঞান আৰু অবিদ্যা এইবিলাক দৰ্শন কৰিহে মোৰ ভয় লাগিছে গতিকে আমি কলৈ ভয় কৰিব লাগিব আমি কিহলে ভয় কৰিব লাগিব
আমাৰ মাজত থকা মায়ালে ভয় নকৰাৰ কাৰণে এতিয়া বিবাদ আৰম্ভ হৈছে। কাৰ মাজত? নিজৰ ঘৰতে কাজিয়া হৈছে, চাই লওক। লাগে জানো? আমি ইজনে সিজনৰ লগত বিবাদ কৰিব পাই জানো? এয়া ভগতিৰ লক্ষণ হয় জানো? আমি ভকত হ'ব পাৰিছো জানো? হয়নে বাৰু? আমি কি? আমি এক ঈশ্বৰৰ অংশ। আমাৰ মাজত কোনো ভেদেই থাকিব নোৱাৰে। আমি বিবাদ কৰা মানে কি? নিজৰ লগত নিজেই সংঘাত কৰা। আমি নিজেই নিজৰ লগত সংঘাত কৰিব পাই জানো? গুৰুজনাই গোটেই অসমক এক কৰি থৈ গৈছে, আমি কিয় বেলেগ হ'ব লাগে? হয়নে নহয়? একেখন ঘৰতে আমাৰ ককাই ভাইৰ মাজত কেতিয়াবা কাজিয়াও লাগে, কিন্তু সদায় সেয়া কাজিয়া থাকে জানো? নেথাকে, হয় নহয়? খন্তেকতে সেই ঢৌ মাৰ যায়। আমি এজন ঈশ্বৰৰ সন্তান, আমি সকলো এক অসমীয়া, আমাৰ মন প্ৰাণ এটাই। এই অনুভৱ যদি আমি কৰিব নোৱাৰো, সংসাৰৰ নিকাৰ ভোগ কৰিব লাগিব। এই নিকাৰবিলাকেই বিকাৰবিলাকেই ভেদবিলাকেই জেদ, আৰু জেদৰ পৰাই উৎপত্তি হয় কি? কাজিয়া, বিভেদ। সপ্তম স্কন্ধত দিছে কি? অভেদ্য ঈশ্বৰ তত্ত্ব। দৈত্যসকলৰ মাজত ময়ো এজন প্ৰহ্লাদেই। মই মোৰ মায়াৰ পৰা মুক্ত হ'বৰ কাৰণে প্ৰহ্লাদক পঠাইছো, আৰু মোৰ মায়া কিমান ভয় লগা আৰু ভয়ংকৰ বস্তু তাক দেখুৱাবৰ কাৰণে মই বৈকুণ্ঠৰ পাৰিষদ হিৰণ্যকশিপুক পঠাইছো। আগৰ জনমত যিজন বৈকুণ্ঠৰ পাৰিষদ আছিলে, এইটো জনমত যদি তেওঁ দৈত্য বা অসুৰ হ'ব পাৰে, গতিকে আমাৰ মাজতো দৈৱ গুণযুক্ত আৰু অসুৰ গুণযুক্ত লোক হয়তো থাকিব। কেতিয়াও এইটো আমি নাইকিয়া কৰি ল'ব নোৱাৰো, কিন্তু আমাৰ ভাৱটো এক হ'ব লাগিব, আমাৰ ভক্তিটো এক হ'ব লাগিব। সকলো এক ঈশ্বৰৰ অংশ, সকলো শুদ্ধ, সকলো জীৱ। এই জীৱ শুদ্ধিৰ কাৰণেহে আমি চিন্তা কৰিব লাগিব, হয়নে? এই চিন্তন আৰু ভাৱ ক'ত দেখুওৱা হৈছে? ভাগৱতৰ সপ্তম স্কন্ধ। ভাগৱতৰ সপ্তম স্কন্ধ কি? বাম হস্ত পদ্ম। বাম পাশত হৰিয়ে মায়াক ৰাখিছিলে। সপ্তম স্কন্ধত মায়াক দূৰ কৰি হিৰণ্যকশিপুক বধ কৰি নৰসিংহৰ ৰূপত প্ৰকট হৈ প্ৰহ্লাদৰ স্তুতি শ্ৰৱণ কৰি প্ৰহ্লাদক শিৰত হাত থৈ কৈ দিলে, তই কি উদ্ধাৰৰ কথা কোৱা? তই জন্ম হোৱাৰ লগে লগে 21 পুৰুষ উদ্ধাৰ হ'ল। হয়নে? আমি উদ্ধাৰ হ'ব নালাগে, আমাৰ কুল উদ্ধাৰ নিজে হ'ব। যদি আমি বৈষ্ণৱ হ'ব পাৰোঁ, যদি আমি ভকত হ'ব পাৰোঁ, যদিহে আমি ভগৱন্তৰ একান্ত সেৱক হ'ব পাৰোঁ। সেইটো কাৰণে মাধৱ মহাপুৰুষে কি বুলি কৈছে? সেৱক বুলিয়া পালিও নাম। আমি গুৰুজনা আৰু ভগৱন্তৰ সেৱক হ'ব লাগিব। অষ্টম স্কন্ধ ভাগৱত ভগৱন্তৰ সোঁহস্ত পদ্ম। ভগৱন্তৰ সোঁ হাতত কি ৰাখিছে? ভগৱন্তৰ সোঁ হাতত ৰাখিছে সমস্ত সামৰ্থ্য, সমস্ত শক্তি, সমস্ত ঈশ্বৰীয় তত্ত্ব। কৰ্ম কেনেকৈ কৰিব লাগে, কৰ্ম কেনেদৰে কুশল হ'ব, কৰ্ম কিদৰে কৰি অমৃতময় কৰি ল'ব পাৰি, এই কথা ভগৱন্তই কৰি দেখাইছে ক'ত? ভাগৱতৰ অষ্টম স্কন্ধত। সেইটো কাৰণে অষ্টম স্কন্ধত কি আছে? অষ্টম স্কন্ধত 4টা বস্তু আছে। প্ৰথম দিছে গ্ৰাহ গজেন্দ্ৰ উপাখ্যান, দ্বিতীয়ত দিছে সমুদ্ৰ মন্থন, অমৃত মন্থন, তৃতীয়ত দিছে বলি চলন, আৰু চতুৰ্থত দিছে মৎস্য চৰিত্ৰ। ভগৱন্তৰ সোঁ হাতত আছে কি? সমস্ত অহংকাৰ দূৰ কৰিব পৰা উপায়। সমস্ত অহংকাৰৰ পৰা জীৱ মুক্ত হোৱাৰ যিটো উপায় ভগৱন্তই সোঁহস্ত পদ্মত ধাৰণ কৰিছে। বোলে কি? এটাইতকৈ অহংকাৰী আছিলে গজেন্দ্ৰ। গুৰু গোসাঁই কাকো নামানে। এই গজেন্দ্ৰৰূপী অহংকাৰৰ পৰা সদায় পাপ উৎপত্তি হয়। এই পাপটোৱে হ'ল গ্ৰাস। সেইটো কাৰণে ক'ত বাহিৰত গজেন্দ্ৰ আছে? আমাৰ ভিতৰত আছে। এই ভিতৰত থকা গজেন্দ্ৰজন কি হৈ আছে? অহংকাৰ ৰূপত প্ৰকট হৈ আছে।
এই অহংকাৰ ৰূপত প্ৰকট হৈ থকা গজেন্দ্ৰৰ পৰা নিজে নিজে উৎপত্তি হৈছে কি এই গাহৰূপী পাপ এইটো কাৰণে গজেন্দ্ৰক ক'ত ধৰা হৈছে গজেন্দ্ৰৰ পদত ধৰা হৈছে গাহে মুখেৰে কৈ দে আমাৰ অহংকাৰ যিমান বাঢ়িব আমাৰ অভিমান যিমান বাঢ়িব সিমানে আমি গাহৰ মুখত নিজে সোমাই গৈ থাকিম